হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম জনাইছোঁ SK জব আপডেটলৈ। আহিছে ভাল খবৰ APDCL ফালৰ পৰা। আমি আজি আলোচনা কৰিম APDCLত যিটো আপোনালোকৰ পোষ্ট খালী হৈছে সেইটোৰ বিষয়ে। আপোনালোকৰ ইয়াতে তলফালে স্ক্ৰলিং কৰিলে দেখা পাব আপোনালোকৰ এইটো কন্ট্ৰেকচুৱেল বেচিছত হয় 2 বছৰৰ কাৰণে। ইয়াতে চাব পাৰে ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ, প্ৰিপেইড মিটাৰ, প্ৰিণ্ট প্ৰিপেইড ভাউচাৰ, এপ্লাই নিউ কানেকশ্যন। তলফালে গ'লে আপোনালোকে দেখা পাব নটিফিকেশ্যনটো। ইয়াতে আপোনালোকে তলৰ ফালে আহি আপোনালোকে APDCL ইজি পে এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ইণ্টাৰফেচ খোলা যাব। ইয়াতে এজেণ্ট ৰেজিষ্ট্ৰেশ্যন ইয়াতে মাৰিলে এইখন আপোনালোকৰ এখন ফৰ্ম আহিব, এজেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এইখনত আপোনালোকৰ এপ্লিকেণ্ট নেম, ৰেচিডেঞ্চিয়েল এড্ৰেছ, ডিষ্ট্ৰিক্ট, পিন, আপোনালোকৰ ডিজিট APDCL কাষ্টমাৰ নাম্বাৰটো মাৰিব লাগিব, ফোন নাম্বাৰটো, APDCL কনজিউমাৰ নেম আপোনাৰ যাৰ নামত লাইনটো আছে ঘৰৰ সেইটো, চাব ডিভিজন নেম আপোনাৰ কি পৰে সেইটো লিখিব লাগিব, আপোনালোকৰ এড্ৰেছ প্ৰুফ, লগতে আপোনাৰ এড্ৰেছ প্ৰুফ আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, বেংক পাছবুক, লগতে আপোনাৰ ID প্ৰুফ, আপুনি ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, পান কাৰ্ড, আধাৰ কাৰ্ডৰ সৈতে আপুনি এইটো লগতে আপলোড কৰিব লাগিব ফাইলটো আপোনালোকৰ। লগতে আপোনালোকৰ ফটো লাগিব, পাছপৰ্ট চাইজ ফটো 1 কপি। লগতে আপোনালোকৰ তলত ডিক্লেৰেশ্যন এইটো আপোনালোকৰ টিক মাৰ্ক কৰি এইটো আপুনি ছেভ এণ্ড প্ৰিভিউ কৰি চাব পাৰে। তাৰপিছত আপোনালোকৰ এইখন ফৰ্ম আপোনালোকৰ যদি পৰিছে ইয়াতে এইখন এগ্ৰিমেণ্ট হয়, এইখন আপোনালোকৰ ইয়াতে গোটেইখিনি ফিল আপ কৰিব লাগিব। আপোনাৰ নাম, আপোনাৰ দেউতাৰ নাম, গাঁও, পোষ্ট অফিচ, আপোনালোকৰ চাব ডিভিজন কি পৰে গোটেইখিনি ভৰাই আপোনালোকে এইখিনি আপোনালোকে কৰিব লাগিব। লগতে আপোনাৰ APDCLৰ যদি আপোনালোকে এইটো কাম কৰে তেতিয়াহ'লে আপোনালোকৰ যিটো আপোনালোকৰ মোবাইল এপ ইজি পে সেইটো আপোনালোকে মোবাইলত ডাউনলোড কৰিব লাগিব। লগতে আপোনালোকৰ ইয়াতে স্ক'প অফ অপাৰেশ্যনেল এৰিয়া, আপোনালোকে এৰিয়া কি ল'ব সেইটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব লাগিব। পিছত আপোনালোকে যিটো এৰিয়া আপোনালোকে কৰিব ইচ্ছা আপোনালোকৰ তলফালে আহিলে আপোনালোকে দেখা পাব এইটো আপোনালোকৰ যিটো আপোনালোকৰ এৰিয়া আপোনালোকৰ সেইটো ল'ব পাৰে। লগতে আপোনালোকৰ চেল্ফ এটাষ্টেড GST ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইখন লাগিব, চেল্ফ এটাষ্টেড ভেলিড পান কাৰ্ড লাগিব। লগতে আপোনালোকৰ এটাষ্টেড কপি, ভেলিড ফটো আইডেণ্টিটি, আধাৰ কাৰ্ড নহ'লে ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ এইবিলাক দিব লাগিব আপোনালোকৰ ইয়াতে। আৰু আপোনালোকৰ এইটো স্মাৰ্টফোনত আপোনালোকে ইজি পে মোবাইল এপ্লিকেশ্যনটো ইনষ্টল কৰি ৰাখিব লাগিব। লগতে আপোনালোকৰ পৰ্টেবল ব্লুটুথ থাৰ্মেল প্ৰিণ্টাৰ এটা লগত ৰাখিব লাগিব যদিহে আপোনালোকে কামটো কৰিবলৈ ইচ্ছুক হয়। লগতে আপোনালোকৰ ইয়াতে 10,000 টকা আপোনালোকে আগতীয়াকৈ পে'মেণ্ট কৰিব লাগিব যদি কামটো কৰিবলৈ আপোনালোকে ইচ্ছুক হয়। APDCLৰ ফালৰ পৰা এইটো আহিছে আপোনালোকৰ। লগতে তলফালে আহিলে এইটো দেখা পাব আপোনালোকে যিটো আপোনালোকে বিল কালেকশ্যন কৰিব সেইটোত আপোনালোকৰ 3%, লগতে আপোনালোকৰ GST থাকিব। সেইটোত আপোনালোকৰ যদি আপোনালোকে 100 টকা কালেকশ্যন কৰে তাৰে আপোনাৰ 3 টকা পাব। এইটো